জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে অপাম তুহাৰী চৰণত ৰেণু শতকোটি বাৰুকি কৰোহি প্ৰণাম কৃষ্ণ। আমি ধৰমপুৰ সমূহ আই মাতৃয়ে খুব সুন্দৰকৈ এভাগ ভাগৱত পাঠ পাতিছোঁ। সকলোৱে বহুত আনন্দ আৰু দুখ কষ্টৰে এই ভাগৱত পাঠ পাতিছোঁ। গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ, সকলো আহিছে, বহুত ভাল লাগিছে। আমি ব্যাখ্যাকাৰ হিচাপে শ্ৰী বনমালী বাপজনাকে নিমন্ত্ৰণ কৰিছোঁ আৰু সমৰঞ্জ্যোতি হাজৰিকা বাপকো নিমন্ত্ৰণ কৰিছোঁ, দুজন ব্যাখ্যাকাৰ। আৰু এনে গাঁৱৰ সমূহ বাপে আমাৰ পাঠ পঢ়িব পাৰিব, সকলোৱে পঢ়িছে আৰু বহুত ভাল লাগিছে। ভৱিষ্যতলৈও এনেকৈ আমি পাতিম বুলি আশা ৰাখিছোঁ। মানে আমাৰ আই মাতৃসকলে এনেকৈ প্ৰতি বছৰে কিবা এটা পাতিম বুলি মানে মনস্থ কৰিছোঁ। যোৱা বছৰ আমি ভাওনা ভাগ পাতিলোঁ, আই মাতৃসকলে তেনেকৈ ভাওনা ভাগ পাতিলোঁ। এইবাৰ আমি ভাগৱত ভাগ পাতিছোঁ। আকৌ সুদূৰ ভৱিষ্যতলৈ ভাবিছোঁ আকৌ কিবা ভাগ তেনেকৈ কিবা পাতিম বুলি ভাবিছোঁ। আৰু ৰাইজক এটাই ক'ব বিচাৰিম, এনেকৈ সকলোৱে মিলি জুলি এনেকৈ অনুষ্ঠান পাতি থাকিলে সকলোৱে মৰম চেনেহখিনি অটুট থাকে, সকলোৰে বহুত ভাল লাগে। আজি আমি গোটেই ধৰমপুৰবাসী মানে একত্ৰিত হৈছোঁ, সঁচাকৈ বহুত ভাল লাগিছে, আনন্দ লাগিছে। সেইটোৱে মানুহৰ মানে জীৱনত এই মৰম চেনেহ এইটো বহুত ডাঙৰ বস্তু। আজি আমি দুইখিনি মানুহ গোটেই ধৰমপুৰবাসী আজি বহুত আনন্দিত।